আজিকালি আকৌ মানে মা বেয়া হ'ল। আগতে মা ভাল আছিলে, আজিকালি মা অকণমান বেয়া হ'ল। সেইটো কাৰণে বেয়া হ'ল, জোৱাইকটেও ফোনটো পিটিককেনে শাহুজনীলৈকে লগাই লয়। মই বহুত বেছি সুখী হৈছোঁ। যিজনী ছোৱালীয়ে জীয়ৰীৰ জীৱনত ক'তোৱে ঘূৰা ফুৰা কৰিয়ে নাপাইছিলোঁ, আৰু এতিয়া মই জোনৰ জীৱনলৈ অহাৰ পাছৰ পৰা, জোনৰ লগত থকাৰ পাছৰ পৰা যিখিনি মই সুবিধা পাইছোঁ, যিখিনি মই ফেচিলিটি পাইছোঁ, যিখিনি মই ফ্ৰীডম পাইছোঁ, হয়তো চাগে মই কেতিয়াও আন কাৰোবাৰ লগত নাপালোঁ হয়। মোৰ এটা সপোন আছিল, মই জীৱন পাৰ্টনাৰজন, মোৰ যিজন মানে মোৰ স্বামী হ'ব, তেওঁ ধন টকা পইচা একো নালাগে, জাষ্ট তেওঁ মোক বুজি পোৱাটো লাগে। তেওঁ যদি বুজি পোৱা হয় তেতিয়া মই তাতকৈ সুখী মানে আৰু একো নাই। সেয়েহে ভাবিছিলোঁ, আৰু যেতিয়া তেওঁক ভাল পাইছিলোঁ তেতিয়া মই তেওঁক সুধিছিলোঁ, তুমি ধনী নেকি? তেতিয়া তেওঁ কৈছিলে, মই ধনী নহয়, মই দুখীয়া ঘৰৰ ল'ৰা। তেতিয়া মই অ'কে বুলি কৈছিলোঁ। মানে আৰু আছে প্লাছ পইণ্ট, আৰু কথা পাতিছোঁ, কিন্তু মানে প্ৰথম মানে তাতো সুধিছিলোঁ যে যেতিয়া মই ভাল পাব লৈছিলোঁ তেতিয়া মই সুধিছিলোঁ যে তুমি ধনী নে দুখীয়া? কিছুমান ছোৱালীয়ে ভাবে যে ধনী ল'ৰা এজনলৈ বিয়া পাতিম, ধুনীয়াকৈ ঘূৰিম ফুৰিম, মানে সা সম্পত্তি অলংকাৰ কিবা কিবি গাড়ী গোৱা সেইবিলাক ভাবে। মোৰ আকৌ সেইবিলাক সপোন নাই। মোৰ এটাই সপোন, মানে মই মোৰ মানুহজনৰ লগত মায়ে মানে প্ৰতিটো মুহূৰ্ততে কৈ থাকে। আগতে যদি মই মানে কওঁ মা ফুৰিবলৈ যাওঁ, তাৰপিছত মায়ে কয় গাড়ীটো ভাগত এইখন প্ৰব্লেম হয়, যাব নালাগে। আৰু ক'ৰবাত যাওঁ বুলি ক'লে মানে মোক যাবলৈ নিদিয়ে। প্ৰতিটো মুহূৰ্ততে কিবা এটা নহয় কিবা এটা বাহানা উলিয়ায়। তাৰপিছত বেছিকৈ আকৌ যদি আমনি কৰি থাওঁ, এটাই ক'ব, ছোৱালী মানুহ জপা কাপোৰে সমান। তেতিয়া কয় যে বগা চাদৰ এখন যদি চেকা লাগে, এতিয়াতো বগা চাদৰ এখন ধুই পিনে মেলিবলৈ গ'লে সেইখনত চেকা লাগিব নি বুলি ভয় এটা থাকে ন। ঠিক ছোৱালী মানুহ যদি ক'ৰবালৈ ওলাই যায়, মাক দেউতাকৰ তেনেকৈ এটা ভয় থাকে। আৰু ছোৱালী মানুহ জপা কাপোৰে সমান সেনেকৈ কয়। তেতিয়া কয় যে বগা চাদৰখনত যেনেকৈ চেকা লাগিলে, সেই চেকাটো জীৱনভৰৰ কাৰণে গুচাব নোৱাৰি। কিছুমান চেকাটো জীৱনভৰৰ কাৰণে গুচাব নোৱাৰি ন, আৰু চেকা লাগিলে দেখিও বেয়া লাগে, জীৱনভৰৰ কাৰণে গুচাব নোৱাৰি। ঠিক ছোৱালী জীৱনটো তেনেকুৱাই। আজি যদি ক'ৰবাত কিবা এটা হৈ যায়, জীৱনভৰৰ কাৰণে সেইটো ভুক্তভোগী হ'ব লাগিব। সেইকাৰণে ক'তো যাব নালাগে, য'ত যাবলগীয়া আছে আগলৈ বিয়া বাৰু পাতি লৈ ফুৰিবি। তেতিয়া মই এটাই কওঁ, বিয়া বাৰু পতাৰ পিছত ফুৰিবি বুলি কওঁ। কিছুমান মানুহক দেখোন দেখিছোঁ শহুৰে যাবলৈ নিদিয়ে, হাজবেণ্ডে হেৰি নকয়। তেতিয়া কয় তোৰ যিজন জীৱন পাৰ্টনাৰ লাগে সেইজন তই নিজে চিলেক্ট কৰি ল'বি, আৰু নিজে পচন্দ কৰি ল'বি, য'ত তই সুখী হ'ম বুলি ভাব। আৰু মায়ে মোক তেতিয়া এটাই কৈছিল যে কেতিয়াও ধনৰ সুখ নিবিচাৰিবি, এটাই বিচাৰিবি যে তোক বুজি পোৱা। তোক যিজনে বুজি পাব, যিজনে তোৰ লগত সকলোখিনি টাইমতে সুখ দুখৰ টাইমত তোৰ সমভাগী হ'ম বুলি ভাবিব, সেইজনকে জীৱন পাৰ্টনাৰ হিচাপে ল'বি। লাগিলে তেওঁ দুখীয়াই হওক বা তেওঁ ঘৰ বাৰী একোৱেই নাথাকক। আৰু মায়ে যেতিয়া সেইটো শিক্ষা দিলে, আৰু সেই শিক্ষাটো পাই মই অকণমান ভৰাই লৈ আৰু তেতিয়াৰ মোৰ এটা আৰু যিজন মোৰ জীৱন পাৰ্টনাৰ হয় তেওঁ মোৰ ধনী হ'ব নালাগে, আৰু মানে মোক বুজি পোৱা হ'লেই হয়। আৰু একচুৱেলি মাক দেউতাকেতো কেতিয়াও ভুল ডিচিশ্যন নলয় বা বেয়াকৈ নকয়। মোৰ মা মোৰ একদম বান্ধৱীৰ দৰে, মই মাক সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ। এইটো নহয় যে মই মাৰ পৰা কিবা কথা লুকুৱাবলগীয়া হৈছে, মাৰ পৰা কিবা এটা কৰিব লগা হৈছে। মই প্ৰত্যেকটো কথাই মানে মাক শ্বেয়াৰ কৰোঁ। মই আজিও শ্বেয়াৰ কৰোঁ। আজি যদি মোক যোনে থাপৰ এটাও মাৰে, সেইটো মই মাক শ্বেয়াৰ কৰি দিওঁ। বেলেগ মই আৰু দুয়োটাই থোটা মোজা লাগি পিনে কাজিয়া লাগিম, প্ৰথম ফোনটো মালৈ যাব। আজিকালি আকৌ মানে মা বেয়া হ'ল। আগতে মা ভাল আছিলে, আজিকালি মা অকণমান বেয়া হ'ল। সেইটো কাৰণে বেয়া হ'ল, জোৱাইকটেও ফোনটো পিটিককেনে শাহুজনীলৈকে লগাই লয়। ইয়াৰ আমি দুটাই কিবা এটা লাগিলোঁ খুটুখাটাককেনে, তেওঁ প্ৰথম ফোনটো তেওঁ মাৰিব। আজি এনেকুৱা হ'ল নহয়, তাই এনেকুৱা কৈছে, তাই তামুককৈ কৈছে। তাৰপাছত লাগিলে মোৰ গাত ভুল নাথাককে, মায়ে যিখিনি মোক গালি দিব আপোনালোকে শুনিলে আচৰিত খাব। মোৰ মা মোৰ বান্ধৱীৰ দৰে। মই মোৰ মাক সকলো কথাই শ্বেয়াৰ কৰোঁ, ভাল বেয়া সকলো শ্বেয়াৰ কৰোঁ। আৰু সেইবাবে চাগে মই ইমান বেছি সুখী হৈ থাকোঁ। কাৰণ মাতৃয়ে কেতিয়াও সন্তানক বিপদত পৰা বা বেয়া এটা শিক্ষা নিদিয়ে। আজি মই
এদিন দুদিনকৈ মোৰ দিনসমূহ গৈ আছে। মোৰ জীৱনত মোৰ বেষ্ট ফ্ৰেণ্ড হিচাপে মই মোৰ মাকে বাছি লৈছিলোঁ। আৰু মই জীয়ৰী জীৱনতো প্ৰত্যেকটো কথা মাৰ লগতে শ্বেয়াৰ কৰিছিলোঁ। মই যদি কাৰোবাক ভাল পাইছিলোঁ মাৰ লগতে শ্বেয়াৰ কৰিছিলোঁ। মই যদি ক'ৰবাত বিপদত পৰিছিলোঁ মাৰ লগতে শ্বেয়াৰ কৰিছিলোঁ। কাৰণ মায়ে সকলো কথা হজম কৰিব পাৰে। মায়ে কেতিয়াও নিজৰ সন্তানক বেয়া এটা নকয়, বেয়া পথলৈ আগবঢ়াই নিদিয়ে। মা সদায় মায়ে। আপোনালোকেও কেতিয়াবা মাক বেষ্ট ফ্ৰেণ্ড হিচাপে চাবচোন, তেতিয়া আপোনালোকৰ জীৱনত কেতিয়াও দুখ নাহে। বান্ধৱীৰ লগত কেতিয়াও আপোনাৰ বিশ্বাসঘাতক নহয়। বান্ধৱী হিচাপে যাক আপুনি আপোন বুলি ভাবে, যাৰ লগত থাকে, ঘূৰা ফুৰা কৰে, তেওঁলোকে কিন্তু বিশ্বাসঘাতক কৰে। অকণমান যদি আপুনি উন্নতি হোৱা দেখে তেতিয়া তেওঁলোকে আপোনাক তললৈ নিবৰ কাৰণে নানা ৰকমৰ নানা চাল খেলিব। আপুনি যদি কাৰোবাৰ এজনক ভাল পায়, তাতো আপোনাক সেই বেষ্ট ফ্ৰেণ্ডগৰাকীয়ে কিছু কথা লগাই আপোনালোকৰ দুইজনৰ মাজত হয়তো বিভেদ আনিবলৈ চেষ্টা কৰিব। তেওঁ ভাবে মই ভাল, মোৰ বান্ধৱীতকৈ বেষ্ট বুলি ভাবে তেনেদৰে। আৰু সেইটো কাৰণে মই চিলেক্ট কৰিছিলোঁ মোৰ মাক মই বান্ধৱী হিচাপে। কাৰণ মাতৃয়ে কেতিয়াও সন্তানক বেয়া এটা নিশিকায়, বেয়া এটা নুবুজায়। কিছুসকলে কয় মাক সকলো কথা শ্বেয়াৰ কৰোঁ যে ভালো কওঁ বেয়াও কওঁ, লাজ নালাগে নেকি? মোৰ মাতৃয়ে মোক এই পৃথিৱীলৈ আনিছিল আৰু সেই মাতৃগৰাকীক মোৰ সকলো কথা শ্বেয়াৰ কৰিবলৈ কিয় লাজ লাগিব লগা আছে? মোৰ মায়ে নেদেখা কোনটো জেগা আছে মোৰ মায়ে মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে। আজিহে মই কাপোৰ পিন্ধিছোঁ, আগতেতো মাৰ লগতেই আছিলোঁ। সেইবাবে মই লাজ নকৰোঁ মাৰ আগত কথা ক'বলৈ। আৰু মাৰ লগত মই সকলো শ্বেয়াৰ কৰাৰ কাৰণে যিখিনি মোৰ ফাইদা হৈছে হয়তো বেলেগৰ লগত কেতিয়াও নহ'লহেঁতেন। কাৰণ মাৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে মায়ে এটা ভাল শিক্ষা দিছে। আপোনালোকে জানেনে নাই নাজানো, কিন্তু মাকে যে কি কৰে। মোৰ মা মই কেতিয়াবা বেয়া বুলিও কওঁ। কিয় কওঁ জানেনে? প্ৰত্যেকজনী ছোৱালীয়ে হাজবেণ্ডৰ লগত কাজিয়া লাগিলে বা শাহুৰ লগত কিবা এটা লাগিলে ঘৰলৈ ফোন কৰে, মাতিলে ফোন কৰে। আৰু মাকে কেতিয়াও নিজৰ ছোৱালীজনীক বেয়া বুলি নকয়, ভাল বুলিয়ে কয়। মোৰ মায়ে কি কয় জানেনে? কেতিয়াও মোক ভাল বুলি নকয়, মোক বেয়া বুলিয়ে কয়। মোৰ গাত যদি ভুলো নাথাকে তেতিয়া মোকে বেয়া বুলি কয়, মোকে খং কৰে। আৰু সেইটো কাৰণে মই মাক মই কেতিয়াবা কওঁ মোক ভাল নাপাওঁ বুলি। কিন্তু মায়ে কি কৰে গম পায়নে? মায়ে যে মোক বেয়া বুলি কয় তাতো প্লাছ পইণ্ট আছে। মায়ে যদি মোক ভাল বুলি কৈ দিয়ে মই আৰু অকণমান ওপৰলৈ গৈ যাওঁ। ভাল বুলি ক'লে ভলে বুলি কয় ন, ভাল বুলি ক'লে মই আৰু অকণমান ওপৰলৈ গৈ যাওঁ, হয়তো কাজিয়াখন আৰু অকণমান ডাঙৰ হৈ যাব। সেইটো কাৰণে মায়ে সদায় টিক্স লগায়, সদায় কয় যে মই বেয়া, তই বেয়া, সেই বুলি কয় মোক। তই বেয়া, সেইটো কাৰণে তোক এনেকৈ ক'বলৈ পাইছে, তই আমুক, সেইটো কাৰণে তোক তেনেকৈ ক'ব কৈছে, চুপচাপ থাক, চুপচাপ আমুক। মোক ভৰিত ধৰিবলৈকে হেৰি কৰি দিব, তই ভৰিত ধৰ, তই ক্ষমা খোজ, তেনেকুৱাকৈ মোক মায়ে কথা কয়। মায়ে কেতিয়াও নকয় যে তই শুদ্ধ আছিলি, সিহঁতে অশুদ্ধ, বা যোন অশুদ্ধ তই শুদ্ধ। আৰু মোৰ মানুহজনে তাৰে ফাইদা উঠাই থাকে। দুইটাই কাজিয়া লাগিম, দুইটাই কাজিয়া কিনো আৰু তৰ্ক বিতৰ্ক হয়, কিবা কিবি থাকে আৰু ফেমিলিৰ মাজত, হাজবেণ্ড ৱাইফৰ মাজতো এইবিলাক থাকে আৰু একদম কমন হয়। তেওঁ পোনপ্ৰথমে মালৈ ফোনটো লগাব, মা আজি এনেকুৱা হ'ল নহয়। মায়ে ক'ব তাইক দেচোন ফোনটো, কথা নেপাতোঁ বুলি থাকিলেও নিজৰ মাকে কথা পাতি থাকিলেতো পাতিবই লাগিব। কি হ'ল বোলে এনেকুৱা কথা, মোৰ গাত ভুলেই নাই, তাৰ গাতহে ভুল। তাৰপিছত হৈ গ'ল, সেইটো ফোনত কাটিলে, মোৰ ফোনটোলৈ মাৰিলে এনেকুৱা কিছুমান বকিব, ভালকৈও ক'ব, বেয়াকৈও ক'ব, একদম মোৰ এনেকুৱা হেৰি হৈ যাব। লাষ্টত মই ঘৰখনলৈ যোৱাতকৈ ইয়াৰ লগত থকাই বেষ্ট বুলি ভাবিব লাগিব, তেনেকুৱা কৰি দিয়ে। হ'ল আমি দুইটা ভাল হ'লোঁ, পাই থাকিব ন জয় ক'ৰবাৰ খবৰ ভাল হৈছেনে নাই হোৱা। ভাল যেতিয়া হওক তেতিয়া ফোন কৰিব, ক'ব যে
অকণমানো তই শুদ্ধ আছিলি, কিন্তু তহঁতৰ কাজিয়াখন আৰু বেছি ডাঙৰ নহওক বুলি মই এনেদৰে তোকে খং কৰিলোঁ। আৰু নিজৰ মাকজনীয়ে খং কৰাৰ পাছত যেতিয়া নিজৰ মাকজনীয়ে নিজৰ সন্তানক যদি ভুল 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 বুলি কৈ থাকে, তই আমুক তই তামুক তই তামুক তই তামুক বুলি যদি কৈ থাকে, তেতিয়া কাৰ ছাপোৰ্ট ল'ব? আৰু যদি মোৰ বান্ধৱী এজনী মা নহয় বেলেগ হ'লেহেঁতেন, তেওঁক যদি মই এইখিনি কথা শ্বেয়াৰ কৰিলেহেঁতেন, তেতিয়া তেওঁ 10 গুণ আগবঢ়াই ক'লেহেঁতেন, অঁ তই ভাল আছিলি, সিহে বেয়া আছিলে, সেই তই গুচি আহ, সেইটোৰ লগত খোৱাতকৈ নোখোৱাই ভাল, তাৰ পৰা আঁতৰি থাক, তেনেকৈ শিক্ষা দিলেহেঁতেন। কিন্তু মায়ে কেতিয়াও সেইটো শিক্ষা নিদিয়ে। হয়তো বেলেগ মায়ে কিবা বেলেগৰ মায়ে কিবা ক'ব পাৰে, কিন্তু মোৰ মাৰ ক্ষেত্ৰত কৈছোঁ, মোৰ মাজনী তেনেকুৱা এটা ষ্টাইলত। আজি যদি কিবা এটা হয়, ঘপককৈ যদি মানে কেতিয়াবা থোটা মাজা এটাও হয়, এতিয়া মইতো শহু শাহুলৈ কিবা কিবি দিয়ে থাকোঁ, যদি মই কেতিয়াবা নাই দিয়া, বিহুৱে সকাতিয়ে, তেতিয়া মায়ে ফোন কৰি কয়, অঁ শুনবানো ঘৰলৈ কিবা এটা দিলিনে, শহু শাহুলৈ কিবা এটা পঠাইছনে? মই যিহেতু বৰ্তমান বাহিৰত আছোঁ, বেংগলোৰত আছোঁ, আগৰবাৰ ঘৰত থাকোঁতে বা একো প্ৰব্লেম নাই, সেইখিনিতো মায়ে দিওঁ বুলি জানে, বাহিৰত থাকোঁতে মায়ে ফোন কৰে, দিলিনে দেউতালৈ মালৈ কিবা এটা পঠালিনে বিয়ৈ নিলে? তাৰপিছত মই বোলো পঠালোঁ। নাই পঠোৱা যদিও তই ল'ব নালাগে, তালৈকে ঘৰলৈকে পঠা, কাৰণ আজি আছে কাইলৈ নাথাকিবও পাৰে, আৰু যোনক মাক দেউতাকে জন্ম দিয়াৰ পাছতহে তই পাইছিলি, তই ছেকেণ্ড অপশ্যন, তেওঁলোক ফাৰ্ষ্ট অপশ্যন, মানে কাৰণ তেওঁলোক প্ৰথমে পাইছে। কেতিয়াও মাক দেউতাকক পৰা আঁতৰাই নাৰাখিবি। যেনেকৈ তই মোৰ পৰা আঁতৰি গ'লে যিমানখিনি কষ্টত থাকিবি, আজি যদি যোনে তোক মোৰ পৰা আঁতৰাই ৰাখে, কথা পাতিবলৈ নিদিয়ে, কিবা কৰিব নিদিয়ে, তই যিমানখিনি কষ্ট পাবি, ঠিক যোনকো যদি তই ঘৰৰ পৰা আঁতৰাই ৰাখ বা যোনৰ মাক দেউতাকৰ পৰা যদি কিবা এটা কৰি ৰাখ, সিও সিমানখিনিয়ে কষ্ট পায়, খালি তোক ক'ব নোৱাৰিব, তোৰ সুখৰ কাৰণে থাকিব। আৰু সেই অনুপাতে মই কেতিয়াও মোৰ শাহু শহুক মই কেতিয়াও মানে হেৰি কৰা নাই। আৰু চাওক মায়ে কিমান ধুনীয়াকৈ শিক্ষা দিয়ে। যদি মাক মই কিবা এটা দিওঁ বুলি কওঁ, কিছুমান মানুহ আছে মাকহঁতে ছোৱালীৰ পৰা লয় বা ল'ব বিচাৰে, মোৰ মায়ে এটাই কয়, এতিয়া মোক দিব নালাগে, যেতিয়া মই নোৱাৰিম তেতিয়া মোক চালেই হ'ব, এতিয়া মোক নালাগে, এতিয়া মই পাৰিছোঁ, এতিয়া তহঁতিয়ে সুখী হৈ থাক, তহঁতিয়ে থাক, যেতিয়া মই নোৱাৰিম তেতিয়া খালি চাবি আৰু মাৰ সেই কথাষাৰ মোৰ বহুত ভাল লাগে। আৰু মোৰ মাক মই বান্ধৱী বুলি ভবাটো ভাল আছিল নে বেয়া আছিল আপোনালোকে জনাব। আৰু আজি মই এনেদৰে হাঁহি ফূৰ্তি কৰি থাকিব পাৰিছোঁ যে, নহ'লে আমাৰ কাহানি বাদে কি হ'লেহেঁতেন ঠিকনা নাই, কিন্তু মাৰ কাৰণে। মায়ে যদি মোক ছাপৰ্ট নকৰিলেহেঁতেন, তেতিয়া মই চাগে যোনৰ লগত ইমান বিন্দাছত থাকিবই নোৱাৰিলোঁহেঁতেন। আৰু একচুৱেলি যোনেও অকণমান বুজে বাৰু দেই, তেওঁ অলপ বুজে। আৰু আগতে মায়ে এটাই কৈছিল, ছোৱালী মানুহ সদায় সৰু হৈ থাকিব লাগে। নদীখনে যেনেকৈ সকলো সহ্য কৰে, ছোৱালী মানুহে সহ্য কৰিব লাগে। সেইবাবে কেতিয়াও দুখী বুলি নিজকে অনুভৱ কৰি দুখত থাকিব নালাগে। যিমানেই দুখ নাথাকক, যিমানেই কষ্ট নাথাকক, ফূৰ্তিত থাকিবি, হাঁহি থাকিবি, তেতিয়া সদায় সুখী হৈ থাকিবি, লগতে 10জনক সুখী কৰি ৰাখিব পাৰিবি। আৰু সেই অনুপাতে মই যিমানে লাগিলে মই এই কান্দি আছোঁ, কিন্তু মই মুখত এটা মিচিকীয়া হাঁহি লৈ সকলোকে হহুৱাই ৰাখিছোঁ বা হাঁহি আছোঁ। থেংক ইউ ছ' মাছ মোৰ মা, যিখিনি শিকায়। দেউতাৰ বিষয়ে ক'বলৈ, দেউতা সকলোতকৈ পৃথক আৰু বেলেগ, কিন্তু দেউতাৰ বিষয়ে ক'বলৈ মোৰ বহুত আছে। কিন্তু আপোনালোকে এইটো নাভাবিব যে মাকৰ বিষয়ে কৈছে, দেউতাকৰ বিষয়ে কোৱা নাই, দেউতাকক বেয়া পায় নি। দেউতা মোৰ মাতকৈ প্ৰিয়। মই যদি মোক মায়ে আগতে চৰ এটা মাৰি চৰ এটাও মাৰিছিলে, মোৰ দেউতাই ভাত নোখোৱাকৈ আছিলে মোৰ কাৰণে। তেনেকুৱা মোৰ দেউতা, আৰু মই দেউতাক বহুত ভাল পাওঁ। আজিও যদি দেউতাই ভিডিঅ' কলত কথা পাতে, মোৰ দুচকুৰে চকু পানী ওলায়, কাৰণ কাষত থাকিব পৰা নাই বুলি। মাতকৈ দেউতাক মই বেছি ভাল পাওঁ, কিন্তু মা মোৰ বেষ্ট ফ্ৰেণ্ড, দেউতা মোৰ জীৱন।